Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 1 ডিসকাস কৰিম। কোৱেশ্চন নম্বৰ 1 ত তোমাক কৈছে prove that root 5 is an irrational number. ওকে, আমাক root 5 টো এটা irrational number হয় বুলি prove কৰিব কৈছে। এটা irrational number কোনবিলাক হয়? irrational number জনা আগতে আমি rational number টো ক্লাছ 9 ত পঢ়ি আহিছিলো যে যিবিলাক নাম্বাৰ p by q ফৰ্মত আমি লিখিব পাৰো সেইবিলাক নাম্বাৰ হয় rational। এতিয়া root 5 টো irrational দেখাব লাগিব, তাৰমানে root 5 টো আমি এই p by q লগত ইকুৱেল নহয় বুলি দেখাব লাগিব। ঠিক আছে, আমাৰ গোল এইটো হ'ব যে root 5 টো p by q ৰ ইকুৱেল নহয় দেখাই দিলে root 5 টো এটা irrational নাম্বাৰ বনি যাব। ঠিক আছে, সো এটা আমি কেনেকৈ কৰিম তোমালোকে চাই যোৱা ভালকৈ, অকণমান মন দি শুনিবা কথাখিনি, কাৰণ এইটো কুৱেশ্যনটো অকণমান কমপ্লেক্স হ'ব তোমালোকৰ বাবে। ঠিক আছে, ইয়াৰ মানে এটা স্পেচিফিক ফৰ্মুলা এটা নাই যোনটো বহাই কিনে তোমালোকে গোটেইটো সলভ কৰিব পাৰিবা। এটা থিয়ৰী বেছড কুৱেশ্যন হয় তোমালোকৰ বাবে। ঠিক আছে, সো এইটো এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এইটো এক্সামত আহি থাকে ৰিপিটেডলি। ঠিক আছে, সো বাৰে বাৰে প্ৰেক্টিছ কৰি ল'বা, এবাৰ নহ'লে বাৰে বাৰে ভিডিঅ'ৰ ৰিপিটত চাই থাকিবা। ঠিক আছে, অ'কে লেটছ ষ্টাৰ্ট। আমাক root 5 টো এটা ইৰেচনেল নাম্বাৰ হয় বুলি প্ৰুভ কৰিব কৈছিলে, সো আমি প্ৰথমত root 5 টো এটা ৰেচনেল নাম্বাৰ হয় বুলি কিনে এজিউম কৰি ল'ম। ঠিক আছে, মই এজিউম কৰিছোঁ যে root 5 ইজ এ ৰেচনেল নাম্বাৰ বুলি কিনে। অ'কে, মই লিখিলোঁ that root 5 ইজ এ ৰেচনেল নাম্বাৰ। অ'কে, এতিয়া যদি মই root 5 টো এটা ৰেচনেল নাম্বাৰ হয় বুলি ধৰি লৈছোঁ, তেতিয়াহ'লে মই root 5 টোক p by q ফৰ্মত লিখিব পাৰোঁ, কাৰণ কি হ'লে, কাৰণ ৰেচনেল নাম্বাৰটো p by q ফৰ্মত লিখিব পাৰে, হয়নে? আৰু আমি ইয়াত এইটো এজিউম কৰিছোঁ যে p আৰু q আমি যদি কিবা নাম্বাৰো আছিলে আমি এনেকৈ কাটি কৰি কিনে একদম লোৱেষ্ট ফৰ্মত আনিলোঁ। ঠিক আছে, এতিয়া আৰু মানে তাঁতৰ একো কমন একো নাই, p আৰু q কাটিব পৰাকৈ একো কমন এটা নাই। এই কথাটো ভালদৰে মনত থাকিবা, আমাৰ পাছত সলভ কৰোঁতে এই কনচেপ্টটো পাছত ইউজ হ'ব। ঠিক আছে, বা আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ, p আৰু q কি হয়? p আৰু q p and q are co-prime বনাই লৈছোঁ আমি, co-prime মানে তাহাঁতৰ একো কমন ফেক্টৰ নাই, দুটাকে ডিভাইড কৰিব পৰাকৈ একো কমন ফেক্টৰ নাই। ঠিক আছে, এইটো মনত থবা, এই লাইনটো ইম্পৰ্টেণ্ট হয় কিন্তু। অ'কে, নেক্সট আমি ফাৰ্ডাৰ সলভ কৰোঁ। আমি কৰিম কি, এতিয়া আমাৰ এইটো কিউটো তলত আছেতো, কিউটো ডিভাইড হৈ আছে পিৰ লগত, পি ডিভাইডেড বাই কিউ হৈ আছে। ডিভাইড হৈ থাকিলে ইফালে গ'লে কি হয়, ইফালে গ'লে মাল্টিপ্লাই হৈ যায়। তো root 5 টোৰ লগত কিউটো কি হৈ যাব, মাল্টিপ্লাই হৈ যাব। ঠিক আছে, এনেকৈ ইফালে লৈ যাবা। আফটাৰ আমি কি কৰিম, আমি দুইফালে স্কুৱেৰিং বোথ ছাইড কৰিম, স্কুৱেৰিং বোথ ছাইড কৰিম। অ'কে, তো স্কুৱেৰিং বোথ ছাইড কৰিলে মানে root 5 টোক স্কুৱেৰ কৰিলে কিমান হ'ব, root 5 টো স্কুৱেৰ কৰিলে হ'ব 5, আৰু কিউটো স্কুৱেৰ হৈ কিনে কিমান হৈ যাব, কিউ স্কুৱেৰ হৈ যাব, আৰু পিটো স্কুৱেৰ হৈ কিনে কিমান হৈ যাব, পি স্কুৱেৰ হৈ যাব। ঠিক আছে, আফটাৰ ডেট আমি এটা ষ্টেটমেণ্ট এটা লিখিম। ইয়াত চোৱা, এইটো তোমালোকে নিলিখিবা, কিন্তু মই বুজাবৰ কাৰণে তোমালোকক এটা বস্তুৱে লিখাই দিছোঁ। চোৱা, আমি যদি এতিয়া 5 টো সিটো ছাইডে লৈ যাওঁ, পি স্কুৱেৰৰ তলত যদি মই লৈ যাওঁ, এইফালে চোৱা 5 টো কিউ স্কুৱেৰ লগত ইনটু হৈ আছেতো, তো সিফালে গ'লে কি হ'ব, ডিভাইড হৈ যাব ন পি স্কুৱেৰ লগত। তো এই বস্তুটোক মই এনেকৈ লিখিব পাৰিম নাই, এই বস্তুটোক মই লিখিব পাৰিম যে 5 ডিভাইডছ পি স্কুৱেৰ বুলি কিনে। চোৱা, এইটো 5 পি স্কুৱেৰ ডিভাইড কৰি আছে, ত' মই সেইটোৱে লিখিলোঁ যে 5 ডিভাইডছ পি স্কুৱেৰ বুলি কিনে। ঠিক আছে, তাৰ পাছত আমি এনেকৈ লিখিম যে 5এ যদি পি স্কুৱেৰক ডিভাইড কৰিব পাৰিছে, তেতিয়াহ'লে 5এ পিকো ডিভাইড কৰিব পাৰিব। ঠিক আছে, 5 ডিভাইডছ পি বুলি কিনে লিখিম। অ'কে, বস্তুটো বুজি পাইছা চাগে? আৰু মই এটা কাম এটা কৰিম, ইয়াত মই এই যোনটো ষ্টেটমেণ্ট হয় ইয়াত মই 1 বুলি মাৰ্ক কৰি দিম, কাৰণ এইটো আমাৰ পাছত ইউজ হ'ব। ঠিক আছে, ইয়াক মই 1 বুলি মাৰ্ক কৰি থৈ দিলোঁ। ইমান সকলোৱে বুজি পাইছা? অ'কে, দেন মই ফাৰ্ডাৰ সলভ কৰোঁ। অ'কে, এতিয়া আকৌ আমি এটা লেট ল'ম। আমি লেট কি ল'ম, এইটো চোৱা পি ডিভাইডছ 5 হয়তো, পি মানে 5এ পিক ডিভাইড কৰিব পাৰে, তো তাৰমানে পিটো এটা 5ৰ মাল্টিপলছ হ'ব লাগিব, 5 ইনটু কিবা এটা বুলি লিখি দিওঁ, 5 ইনটু এম বুলি লিখি দিওঁ। ঠিক আছে, আৰু তাৰপিছতে পি যোনটো 5m বুলি কিনে মই লেট লৈ ল'লোঁ, সেইটো মই ইকুৱেশ্যন নম্বৰ 1ত পুট কৰি দিম। ঠিক আছে, ফ্ৰম এনেকৈ লিখিম, ফ্ৰম 1ৰ ইকুৱেশ্যনটো আমাৰ এইটো আছে ন, 5 কিউ স্কুৱেৰ ইকুৱেল টু পি স্কুৱেৰ আছিলে, চ' পি স্কুৱেৰ জেগাত মই কি লিখিম, এইটো চোৱা, এই পি স্কুৱেৰ জেগাত মই পি জেগাত 5m বহাই দিম। ঠিক আছে, এই তিনিটা ষ্টেটমেণ্ট একেলগে মনত থকা, এই পি জেগাত মই কি বহাই দিম, 5m বহাই দিম, 5m স্কুৱেৰ বুলি লিখি দিম। ঠিক আছে, আফটাৰ দিট চোৱা, মই এইটো 5 টো স্কুৱেৰ কৰিলে কিমান পাম, 5 5 যে 25 পাম, হয়নে? আৰু m2 স্কুৱেৰ। নেক্সট ষ্টেপ,
তোমাৰ এই 5টো ইনটু হৈ আছে তো এইফালে কি হৈ যাব এইফালে তোমাৰ ডিভাইডত আহি যাব ডিভাইডেড বাই 5 হৈ যাব ওকে দেন এইটো 5 দি কাটিবা 5 1 যা 5 5 5 যা 25 তো মই কি পাই গ'লো কিউ স্কুৱেৰ ইকুৱেলছ টু 5m স্কুৱেৰ বুলি পাই গ'লো ওকে ইয়াৰ পাছত আচ্ছা সিমিলাৰ টু দ্য লাষ্ট ষ্টেপ এতিয়া এইটো আকৌ লিখিব নালাগে মই আকৌ এবাৰ বুজাই দিছোঁ আমি আগতো কৰি আহিছোঁ এই যে 5 to m স্কুৱেৰ লগত ইনটু হৈ আছে তো ৰাইট ছাইডত সৰি লেফ্ট ছাইডত আহিবলৈ কি হৈ যাব ডিভাইড হৈ যাব ন এই 5টো চোৱা m স্কুৱেৰ লগত ইনটু হৈ আছে তো 5টো যদি এইফালে যায়গৈ তো কি হ'ব ডিভাইড হৈ যাব তো আমি যদি ডিভাইড হৈ যায় তো আমি ইয়াক কেনেকৈ লিখিব পাৰিম যে 5এ কিউ স্কুৱেৰক ডিভাইড কৰিছে বুলি হয় নাই চ' আমি ইয়াত লিখিম therefore 5 divides কিউ স্কুৱেৰ আৰু সিমিলাৰ টু দিছ আমি যে ইয়াত লিখিছিলোঁ এটা লাইন লিখিছিলোঁ এইটো চোৱা ইয়াত দেখাইছোঁ মই ইয়াত মই লিখিছিলোঁ 5 divides কিউ স্কুৱেৰ আৰু এতিয়া মই চেম আৰু এটা ষ্টেটমেণ্ট ইয়াত পাই গ'লোঁ যে 5 divides কিউ স্কুৱেৰ বুলি কিনে আপুনি 5 divides পি স্কুৱেৰ পাইছিলোঁ এতিয়া কি পালোঁ 5 divides কিউ স্কুৱেৰ চ' মই অথনি যেনেদৰে 5 divides পি বুলি লিখিছিলোঁ এতিয়া মই ইয়াত কি বুলি লিখিম গম পাইছে চাগে ইয়াত মই লিখিম 5 divides কিউ বুলি কিনে ঠিক আছে এতিয়া তোমালোকে মন কৰিবা মই ইয়াত এটা কথা মনত থ'বলৈ কৈছিলোঁ ৰ'বা মই এইটো ইৰেজ কৰিলোঁ তোমালোকৰ আনচাৰৰ পাৰ্ট নহয় মই বুজাবলৈ হেৰি কৰিছিলোঁ আচ্ছা মই এটা কথা মনত থ'ব কৈছিলোঁ এইখিনিতে ইয়াত যে মই ইম্পৰ্টেণ্ট বুলি কিনে মাৰ্ক কৰি থৈছিলোঁ এইটো তোমালোকে মনত থৈছা নাই নাজানো মই আকৌ এবাৰ কৈ দিছোঁ ইয়াত যে মই কৈছিলোঁ পি আৰু কিউ বুলি যে মই লৈছোঁ আৰু সেই পি আৰু কিউটো মই কাটি কৰি কিনে এটা কোপ্ৰাইম নাম্বাৰ বনাই দিলোঁ কোপ্ৰাইম নাম্বাৰ মানে কি আছিলে কোপ্ৰাইম নাম্বাৰ মানে HCF1 মানে একো বেলেগ নাম্বাৰ দি কিনে তুমি তাহাঁতক ডিভাইড কৰিব নোৱাৰা ঠিক আছে একো কমন ফেক্টৰ নহ'ব তাৰমানে মানে পিক ডিভাইড কৰিব পৰা আৰু কিউক ডিভাইড কৰিব পৰা একো কমন ফেক্টৰ নহ'ব কিন্তু আমি ইয়াত সলিউশ্যনটো সলভ কৰি থাকোঁতে আমি কি পাইছোঁ চোৱা আমি ইয়াত এইটো পাইছোঁ যে 5এ পিক ডিভাইড কৰিব পাৰে বুলি কিনে হয় নাই 5এ পিক ডিভাইড কৰিব পাৰে আৰু ইয়াত কি পালোঁ আমি ইয়াত আমি পালোঁ যে 5এ কিউক ডিভাইড কৰিব পাৰে আমি এজিউম কি কৰিছিলোঁ পি আৰু কিউক তুমি একো নাম্বাৰ দি এনেকৈ কাটি কৰিব নোৱাৰিবা ঠিক আছে কিন্তু আমাৰ এতিয়া কি ওলাইছে এনেকৈ পি আৰু কিউক আমি এনেকৈ 5 দি কিনে কাটিব পাৰোঁ ঠিক আছে 5 দি কিনে ডিভাইড কৰিব পাৰোঁ তো আমাৰ বস্তুটো ভুল ওলাইছে আমি কিবা ধৰি লৈছিলোঁ আৰু আমাৰ আনচাৰটো কিবা কিবি ওলাই গৈছে তো এইবিলাক উল্টা পুল্টা কি হয় জানানে এইবিলাক উল্টা পুল্টা হৈছে বিকজ উল্টা পুল্টা ৰিজাল্ট দিছে বিকজ আমাৰ এজিউমশ্যনটোৱে ভুল আছিলে আমি এজিউম কৰি লৈছিলোঁ যে এই √5টো এটা ৰেচনেল নাম্বাৰ হয় বুলি কিনে সেই আমাৰ এজিউমশ্যনটোৱে ৰং আছিলে তো এইটো এটা মেথড হয় তোমালোকৰ এনেকৈ আমি যোনটো বস্তু প্ৰুফ কৰিব দিয়ে তাৰ অপজিটটো এজিউম কৰি কিনে আমাৰ যদি ছল্ভ কৰোঁ তেতিয়াহ'লে আমাৰ আনচাৰবিলাক ভুলকৈ দিয়ে ঠিক আছে চ' সেইটোৰ পৰাই আমাৰ প্ৰুফ হৈ যায় যে এইটো আমি কেনেকৈ ৰেচনেল নাম্বাৰ লৈ কিনে প্ৰুফ কৰিব নোৱাৰোঁ ঠিক আছে চ' এইটো যদি ৰেচনেল নাম্বাৰ লৈ কিনে আমি প্ৰুফ কৰিব নোৱাৰোঁ তাৰমানে এইটো কি হয় তাৰমানে এইটো ইৰেচনেল নাম্বাৰ হয় ঠিক আছে বস্তুটো বুজি পাই গ'লে এতিয়া আমি ষ্টেটমেণ্ট লিখিম চ' আমি পাই গ'লোঁ ন এইটো চোৱা 5 divides পি বুলি কিনে আৰু 5 divides কিউ বুলি কিনে চ' আমি ইয়াত লিখিম since P and Q both are divisible divisible by কোনটো number divisible by 5 আৰু which is not possible কিয় not possible হয় কাৰণ মই ইয়াত কৈছিলোঁ যে ইয়াত মই তাহাঁতক এটা কোপ্ৰাইম নাম্বাৰ বনাই লৈছিলোঁ বুলি কিনে হয় নাই এইটো যে পি আৰু কিউ যে কৈছিলোঁ সেই পি আৰু কিউটোক মই কোপ্ৰাইম নাম্বাৰ বনাইছিলোঁ মানে একো নাম্বাৰ দি তুমি ডিভাইড কৰিব নোৱাৰা বুলি কিনে কৈ লৈছিলোঁ কিন্তু আমাৰতো ইয়াত 5 দি ডিভাইড কৰিব পাৰিবা বুলি ওলাই গৈছে আনচাৰটোত ঠিক আছে which is not possible because P and Q are কোপ্ৰাইম ঠিক আছে চ' উল্টা পুল্টা ৰিজাল্ট কিয় দি আছে বিকজ উল্টা পুল্টা ৰিজাল্ট এইটো কাৰণে দিছে বিকজ তোমাৰ √5টো পি বাই কিউৰ লগত ইকুৱেল নহয় ঠিক আছে চ' আমি এনেকৈ লিখিম therefore this contradict the fact that √5 is rational ঠিক আছে ৰেচনেল RTIONAL ৰেচনেল নহয় এটা কণ্ট্ৰাডিক্ট কৰিছে আমাৰ যোনটো আনচাৰ ওলাইছে সেইটো মানে √5টো ৰেচনেল নহয় বুলি কিনে আমাক এটা ৰিজাল্ট দিছে ইণ্ডিকেট কৰি আছে ঠিক আছে
মই ৰেচনেল নাম্বাৰটো ভুল গ'লোঁ RATIONAL ৰেচনেল ঠিক আছে তাৰপিছত আমি লিখিম therefore √5 আমি ইকুৱেল টু p/q লৈ লৈছোঁ তো তাতে আমি নট ইকুৱেলছ টু p/q বুলি লিখিম ঠিক আছে চ' যদি p/q ইকুৱেল লিখিব নোৱাৰোঁ তেতিয়াহ'লে √5টো কি হয় √5টো এটা ৰেচনেল নাম্বাৰ নহয় √5 ইজ নট ৰেচনেল √5টো এটা ৰেচনেল নাম্বাৰ নহয় তো √5টো যদি ৰেচনেল নাম্বাৰেই নহয় তেতিয়াহ'লে √5টো কি হ'ব √5টো এটা ইৰেচনেল নাম্বাৰ হয় IRRATIONAL √5 ইজ ইৰেচনেল ঠিক আছে চ' এইদৰে তোমালোকে এই কুৱেশ্যন নম্বৰ 1টো প্ৰুফ কৰিব পাৰা ঠিক আছে দুবাৰ তিনিবাৰমান প্ৰেক্টিছ কৰিব লাগিব এবাৰ কৰিলেই পাৰিম বুলি নাভাবিবা মানে বস্তুটো অকণমান থিয়ৰী বেছ হয় ফৰ্মুলা বেছ নহয় মানে ঠিক আছে তোমালোকে ভিডিঅ'টো ৰিপিটেড চাই ল'বা আৰু প্ৰেক্টিছ কৰিবা 4-5 বাৰ প্ৰেক্টিছ কৰিবা দেন মনত থাকি যাব অ'কে আই হোপ মই এইটো ভালদৰে বুজাই দিব পাৰিলোঁ কুৱেশ্যনটো তোমালোকে বুজি যদি পালা তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি দিবা ঠিক আছে থেংক ইউ ফৰ ৱাচিং প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব